অত্যাচার করা নচলিব হিন্দু ভাইসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব হিন্দু ভাইসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব হিন্দু ভাইসকলৰ ওপৰত অত্যাচাৰ কৰা বাংলাদেশ চৰকাৰ বাংলাদেশ চৰকাৰ মোহাম্মদ ইউনুস বাংলাদেশ সরকারের অন্তর্বর্তীকালীন সরকারের মুখ্য উপদেষ্টা মোহাম্মদ ইউনুসের প্রতিমূর্তি দাহ করে আমি হুজাই জিলা অঞ্চলত অবকাশ প্রতিবাদী কার্যসূচী হাতত লৈছো। আমি স্পষ্টভাবে দাবি জানাব বিচাৰিছো বাংলাদেশ সরকারে যি ধৰণে হিন্দু ভাইসকলক নিরাপত্তাহীনতাত ভুগি আছে সরকারখন থকাত আৰু সম্পত্তি তথা ধর্মীয় অনুভূতিত আঘাত আনি আছে তেখেতসকলে নিজৰ ধৰ্ম পালন কৰিব পৰা নাই। গতিকে এই ধর্মীয় সংখ্যালঘু হিন্দু ভাইসকলৰ নিরাপত্তা সুনিশ্চিত কৰিব লাগে সম্পত্তিৰ নিরাপত্তা সুনিশ্চিত কৰিব লাগে আৰু তেখেতসকলৰ ধৰ্ম পালন কৰি যাতে মানৱীয় দৃষ্টিৰে যাতে তেখেতসকলে বসবাস কৰিব পাৰে তেনেধৰণৰ এক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ আমি বাংলাদেশ চৰকাৰক সকিয়নি জনাই আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি স্পষ্টভাৱে সকিয়াই দিছোঁ। সমান্তৰালভাৱে আমি ভাৰত চৰকাৰকো আমি দাবী জনাইছোঁ একাংশ সাম্প্ৰদায়িক মনোভাৱৰ বাংলাদেশৰ ৰাজনৈতিক নেতাই উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতক আক্রমণাত্মকভাৱে সাম্প্ৰদায়িক মন্তব্য দিয়া পৰিলক্ষিত হৈছে। গতিকে ভাৰত চৰকাৰে এই ধৰণৰ এখন সৰু ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰৰ ফালে ভাৰত চৰকাৰে চালেই ৰাষ্ট্ৰখন ধ্বংস হৈ পৰিব সেই ৰাষ্ট্ৰখনৰ একাংশ সাম্প্ৰদায়িক মনোভাৱৰ নেতাই এনেধৰণৰ সাম্প্ৰদায়িক মনোভাৱেৰে যিবোৰ মন্তব্য দিছে আৰু আমাৰ ফালে চকু থৈছে এই ধৰণৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে ভাৰত চৰকাৰে যুদ্ধ ঘোষণা কৰি এই ধৰণৰ মন্তব্য বন্ধ কৰাব লাগে। আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত আছোঁ। কোনো কাৰণতে বাংলাদেশৰ সাম্প্ৰদায়িক মনোভাৱ আৰু ভাৰতত তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যি ধৰণে ৰঙা চকু দেখুৱাইছে আমচুৱে সহ্য নকৰোঁ। ভাৰত চৰকাৰক স্পষ্টভাৱে আমি আহ্বান জনাইছোঁ যুদ্ধ ঘোষণা কৰি এই ধৰণৰ সাম্প্ৰদায়িক এই ৰাষ্ট্ৰখন বা মানৱতা উলংঘন কৰা যি ৰাষ্ট্ৰ এই ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতাই হওক বা মুখ্য উপদেষ্টা মোহাম্মদ ইউনুসক শিক্ষা দিবলৈ যুদ্ধ ঘোষণা কৰি এই ধৰণৰ যি বিষবাস্পৰ বিপোৱা কাৰ্যকলাপ এইবোৰ বন্ধ কৰিবলৈ আমি সমান্তৰালভাৱে ভাৰত চৰকাৰকো দাবী জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ।